ভিডিঅ'টা বনোৱাৰ পাছত কেনেকৈ এডিট কৰে তাৰ ওপৰত অকণমান আপোনালোকক আজি দেখাই দিব বিচাৰিছোঁ। এটা ইনফৰমেশ্যন কাৰোবাৰ কাৰণে হ'ব পাৰে। আজি মই এনেকুৱা এটা এপ্লিকেশ্যনৰ জৰিয়তে মই এই ভিডিঅ' এডিট কৰিবলৈ শিকাম। সেইটো হৈছে বেষ্ট এটা এপ্লিকেশ্যন, মোৰ কাৰণে বহুত সহজ হয়। সেইটো হৈছে VN এপ্লিকেশ্যন। VN এপ্লিকেশ্যনত কেনেকৈ ভিডিঅ' এটা এডিট কৰে তাৰ ওপৰত খুব সহজভাৱে মই আপোনালোকক বুজাই দিব বিচাৰিছোঁ। আৰু কোনোবাই যদি নাজানে এই ভিডিঅ'টোৰ যোগেদি কাৰোবাৰ সহায় হ'ব পাৰে। কিন্তু তালৈ যোৱা আগমুহূৰ্তত মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে যদি আহিছে এবাৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো এবাৰ টাচ কৰি দিব। আহক আমি কেনেকৈ এডিট কৰিব পাৰে তাৰ ওপৰত এবাৰ। আপোনালোকে প্ৰথমতে প্লে ষ্ট'ৰটো অ'পেন কৰিব। প্লে ষ্ট'ৰটো অ'পেন কৰি আপুনি চাৰ্চ অপশ্যনত ক্লিক কৰিব। চাৰ্চ অপশ্যনত ক্লিক কৰাৰ পাছত ইয়াত আপোনালোকে চাৰ্চ কৰিব যে VN ভিডিঅ' এডিটৰ। VN ভিডিঅ' এডিটৰত ক্লিক কৰিব। যিহেতু মোৰ VN ভিডিঅ' এডিটৰটো মোৰ যিহেতু VNটো ইনষ্টল হৈ আছে, সেইকাৰণে ইয়াত দেখাই দিছে। আপুনি ইনষ্টল বুলি আহিলে ইনষ্টল আহিব কৰিব বিচাৰিলে। এতিয়া অ'পেন কৰিব। অ'পেন কৰাৰ পাছত মই আপোনালোকক দেখাই দিছোঁ। ইয়াত অ'পেন কৰাৰ পিছত ইয়াত আহিব কেচি লিখা যিটো চিম্বল আছে, নিউ প্ৰজেক্ট। নিউ প্ৰজেক্টত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ছেভ অপশ্যন দেখিব। আপুনি ছেভ অপশ্যনত ক্লিক কৰিব। কৰাৰ পাছত আপোনালোকে কোনোবা এটা ভিডিঅ' আপোনালোকে যিটো ভিডিঅ' আপোনালোকে এডিট কৰিব বিচাৰিছে সেই ভিডিঅ'টো আপোনালোকে লৈ ল'ব। আপোনালোকে ভিডিঅ'ত ক্লিক কৰিব। ভিডিঅ'ত ক্লিক কৰাৰ পিছত মই এটা ভিডিঅ' এটা লৈ লৈছোঁ। এইটো মই এটা পথাৰৰ ভিডিঅ' কৰিছিলোঁ। এইটো ভিডিঅ'টো মই আপোনালোকক নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত অট'মেটিক আপোনাৰ টাইম লাইনত গোটেই আপোনালোকৰ ভিডিঅ'টো আহি গৈছে। ইয়াত আপোনালোকে কৰিবলগীয়া কাম কি, যিখিনি আপোনাৰ ভিডিঅ' বোলে কোনোবা এটা ভিডিঅ'ত বোলে মই কথাটো অকণমান ক'বলৈ থাকি গ'ল বোলে, সেই ভিডিঅ'কণ বোলে অকণমান বোলে অকণমান বেয়া হ'ল বোলে, কাটিব লাগে। কাটিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, ভিডিঅ'টো যিডোখৰত কাটিব বিচাৰে যিকণ আপোনালোকে এনেকৈ আনিব, এনেকৈ জাষ্ট এনেকৈ আনি থাকিব টানি। স্প্লিট বুলি এটা অপশ্যন আছে, স্প্লিটত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এইপিনে যে এটা হালধীয়া বাৰ বহিছে, বক্স বহিছে, এইটোত আপোনালোকে নকৰিব। এইটো হ'লে গোটেইটো কাট খাই যাব। এইডোখৰ বোলে কাট খুৱায়। এনেকৈ কৰিলে এইপিনে আহিব, এইফালে কৰিলে এনেকৈ আহিব। লেফ্টত আপোনালোকে লৈ আহিব। লেফ্টত আনিবলৈ এইটো মই কাটিব বিচাৰোঁ। আপোনালোকে ইয়াত কি কৰিব, ডিলিট অপশ্যন আছে, ডিলিট অপশ্যনত ক্লিক কৰি দিব। এইটো অট'মেটিক আপোনাৰ এইডোখৰ কাট খাই যাব। বোলে আকৌ মই প্লে কৰি চাওঁ বোলে হৈছে নাই, ঠিকে আছে নাই। আৰু ইয়াত যদি আপোনালোকে ভাবে বোলে মই অকণমান বোলে কিবা এটা এফেক্ট এটা বঢ়াব বিচাৰোঁ, আপোনালোকে ইয়াত যাব। ইয়াত টাচ কৰাৰ পিছত আপোনালোকে ইয়াত স্পিল কৰাৰ পিছত ইয়াত আপোনালোকে এটা প্লাছ চিন পাব। য'তে স্পিল কৰিব চাব দেই, মই দেখাই দিছোঁ। স্পিল কৰাৰ পিছত এইটো প্লাছ হ'লনে, স্পিল কৰাৰ পিছত এইটো প্লাছ হ'লনে, স্পিল কৰাৰ পিছত এইটো প্লাছ হ'লনে, এই প্লাছকেইটাত আপোনালোকে এবাৰ টাচ কৰিব। টাচ কৰাৰ পিছত ইয়াত দেখিব যে ব্লেক, আপোনালোকে ব্লেক কৰিব বিচাৰে বোলে, অকণমান বোলে ডিউৰেশ্যনটো অকণমান বেছিকৈ কৰি দিওঁ বোলে হোৱাইট কৰোঁ বোলে, হোৱাইট কৰোঁ বুলি ক'লে হোৱাইট কৰিব পাৰে। বোলে নহয় বোলে মই এইটো কৰোঁ বোলে, এনেকুৱা এটা কৰোঁ, এইটো ভাৰ্টিকেল বুলি কয়, সেইটো ভাৰ্টিকেল কৰিব বিচাৰে, ভাৰ্টিকেল হ'ব। হৰিজেণ্টেল কৰে বোলে, হৰিজেণ্টেল হ'লে আপোনাৰ লেফ্ট ৰাইট দুটা চাইডে গুচি যাব। ভাৰ্টিকেল হ'লে ওপৰৰ পৰা তললৈ এনেকৈ যাব। হোৱাইট কৰোঁ বুলি ক'লে হোৱাইট শ্বেডো হ'ব। গতিকে বোলে মই হেৰি কৰোঁ বোলে, প্ৰথম ভিডিঅ'টো অ'পেন হওঁতে এনেকৈ হ'ব, দেখিছেনে? বোলে এইডোখৰত বোলে মই আকৌ বোলে মই বেলেগ এটা এফেক্ট দিওঁ বোলে অকণ বোলে হোৱাইট এটা মানে এটা জুমিং এটা ছিষ্টেমত দিওঁ বোলে। এইটো চাব দেই, ইয়াত আপোনাৰ হেৰি কৰিব আৰু এইডোখৰত আপোনালোকৰ জুম গতে হৈ আহিব। এইডোখৰত বোলে মই অকণমান বোলে বেলেগ এটা বস্তু দিওঁ, মেটত আপোনালোকে ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত অট'মেটিক আপোনাৰ এই দেখিছেনে, ইয়াত বহুত অপশ্যন আছে, সেইটো কৰি চাব পাৰিব। এইটো দেখিছেনে, বেছ আৰু মেট আপোনালোকে নিজে চালে গম পাই যাব। এইটো হৈছে আপোনাৰ ভিডিঅ'ৰ মাজত আপুনি এফেক্ট বঢ়াব বিচাৰিলে এফেক্ট বঢ়াব পাৰিব। আপুনি বোলে হেৰি বিচাৰে বোলে মই মোৰ ভিডিঅ'টো চলি থকাৰ মাজত বোলে মই বেলেগ এটা হেৰি এড কৰিব বিচাৰোঁ বোলে, প্লাছ চিনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই প্লাছ চিনটো দেখিবই নহয়, ইয়াত দেখিব এইপিনে এটা প্লাছ চিন, টেপ টু এড ষ্টিকাৰ, এই প্লাছত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত বোলে মই মোৰ নিজৰ বোলে ফটো এখন বোলে মই ইয়াত দি দিওঁ বোলে। কৈ থকাৰ মাজত নিজৰ ফটো হওক বা যিটো টপিকৰ ওপৰত আপুনি ভিডিঅ'টো বনাইছে সেই ভিডিঅ'টোৰ ৰিলেটেড যিটো ফটো হওক, সেই ফটোটো আনি আপুনি ইয়াত লগাব পাৰিব। মই এনেই জাষ্ট মই এটা এইখন নহয়, মই বেলেগ এটা মই এখন ফটোকে লৈছোঁ। ইয়াত টাচ কৰিব, ফটো লোৱাৰ পিছত ফটোত যাব। ফটো লোৱাৰ পাছত আপুনি বোলে মই বোলে নিজৰ ফটো এখন বোলে দি দিওঁ, নিজৰ ফটোখন আপুনি ইয়াত লগাই দিব পাৰে। ভিডিঅ'টো চলি থাকিব, তাৰ মাজতে চাব, এবাৰ প্লে কৰি চাব এই নিজৰ ভিডিঅ'টো। ইয়াত বোলে মই মোচন এটা লগাই দিওঁ বোলে, এইটো বোলে এইটো মোচন
আপুনি এনেকৈ লগাব পাৰে, ফ্ৰেড কৰিব পাৰে, স্কেল কৰিব পাৰে, বোলে এনেকৈ কৰিব বিচাৰে, এইটো নিজৰ কথা। লুপ অপশ্যনত আছে, বহুতখিনি অপশ্যন আছে, আপোনালোকে নিজে কৰি চাব পাৰিব। ভিডিঅ'টো চলি থকাৰ মাজত বোলে এনেকৈ মই বোলে নিজৰ ফটো এটা বোলে মই দেখাব বিচাৰোঁ, যিকোনো ফটো, অকল নিজৰ বুলি নহয়, যিকোনো আপুনি হেৰি দেখাব পাৰে। এইটো হৈছে আপোনাৰ ভিডিঅ' চলি থকাৰ মাজত আপুনি কিছুমান ফটো হওক বা ভিডিঅ' হওক আপুনি ইয়াত এড কৰিব পাৰিব। বোলে মই আখৰ বোলে টেক্সট লিখোঁ, টেক্সট লিখিবলৈ হ'লে আপুনি টেক্সটত যাব, টেক্সট ক্লিক কৰিব। ইয়াত লিখিব যে বোলে আমাৰ এইটো হৈছে আৱাৰ ভিলেজটোকে মই লিখি দিছোঁ, আৱাৰ ভিলেজ। ইয়াত আপোনাৰ আৱাৰ ভিলেজটো লিখাৰ পিছত বোলে মই কালাৰটো চেঞ্জ কৰোঁ, কালাৰ চেঞ্জ কৰিব পাৰে। ইয়াত ব্লেক কৰিব পাৰে, শ্বেডো আছে, এইটো য়েল্ল' কৰিব পাৰে, আৱাৰ ভিলেজ। এনেকৈ ক্লিক কৰিলে, ক্লিক কৰাৰ পিছত বোলে মই অকণমান ডাঙৰ কৰোঁ, ডাঙৰ সৰু কৰিব পাৰে এনেকৈ। এই চুকত যে দেখিছে এইটো বাৰটো লৈ পিনে আপুনি ডাঙৰ সৰু আৱাৰ ভিলেজটো লিখিলে। ইয়াত বোলে অকণমান বোলে বেছি গোটেই ভিডিঅ'টোত বোলে আপুনি লগাই থওঁ, তেনেকৈ আপুনি লগাব পাৰে। বোলে নাই হেৰিটোত মাজত বোলে মই এটা চাউণ্ড এফেক্ট দিব বিচাৰোঁ। যেতিয়া আপোনাৰ ভিডিঅ' চলি থাকিব, আপোনাৰ এইটো অহাৰ লগে লগে এটা চাউণ্ড আহিব। সেই চাউণ্ডটো লগাবলৈ হ'লে এই ওপৰত যিটো প্লাছ চিন মিউজিক বুলি আছে, সেই মিউজিকত টাচ কৰিব লাগিব। আৰু ইয়াত কেইবাটাও 3টা অপশ্যন দেখিব, মিউজিক, এফেক্ট এণ্ড ৰেকৰ্ড। এফেক্ট লগাবলৈ হ'লে এফেক্ট, মিউজিক লগাবলৈ হ'লে মিউজিক, আৰু ৰেকৰ্ড লগাবলৈ হ'লে আপুনি যদি কিবা এটা ৰেকৰ্ড কৰি থৈছে, আপুনি সেই ৰেকৰ্ডিংটো ইয়াত এড কৰিব পাৰে। এফেক্ট দিলে, এফেক্টে গ'লে আপুনি বহুত পাব, কাৰ্টুন, ফাষ্ট ছুইচ, ফানী, মেচিন, ৰিঙিং, ভেৰিকল, ৱেডাৰ, এইবিলাক বহু বুলি আছে। আপুনি ব্লগৰ এটা হেৰি চাব পাৰে। এইটো অপশ্যন বোলে মই এইটো লগাই দিওঁ বোলে, এইটো বোলে মই কেমেৰা অপশ্যন, এইটো বোলে লগাওঁ, এইটো লগাব পাৰে, এইটো লগাব পাৰে, এইটো লগাব বোলে মই কেমেৰা স্নেপটোকে লগাওঁ বোলে, ইউজ কৰি দিলে। আপুনি যেতিয়া ভিডিঅ'টো এবাৰ প্লে' কৰি চাব দেই, মই দেখাই দিছোঁ। আৱাৰ ভিলেজ কৰাৰ পিছত আপুনি ইয়াত এইটো বোলে নাই, এইটো বোলে অকণমান মোচনটো বেলেগকৈ দিওঁ, এইটো চাব, এইটো মোচনটো মই চেঞ্জ কৰি দিলোঁ। এইটো চাব, নিজৰ ফটোটো অহাৰ পিছত এটা মোচনটো আহিব। এইটো আপুনি মাজে মাজে ভিডিঅ'ৰ মাজে মাজে এনেকুৱা কিছুমান এফেক্টে লগাব পাৰে। এইটো হৈছে টেক্সটটো হৈছে তেনেকেই কৰে। তাৰপিছত ভিডিঅ'টো কৰাৰ পাছত আৰু বহুতখিনিয়ে সুবিধা আছে, আপোনালোকে চাব পাৰিব। এইবিলাক ৰ'টেট কৰিব পাৰিব, ক্ৰপ কৰিব পাৰিব ভিডিঅ'টো। ভলিউম আপুনি এইপিনে দেখিছেনে, ভলিউমটো আপুনি কিমান কৰিব পাৰে, সেইটো নিজৰ ভলিউমটো অকা পিছা কৰিব পাৰিব। তাৰপৰা বহুতখিনি আছে, জুম ইন, জুম আউট কৰিব পাৰে ভিডিঅ'টো। কোনটো ছেকশ্যনত আপুনি জুম ইন কৰিব, ক'ত জুম আউট কৰিব, এইখিনি আপুনি দেখা পাব। এইখিনি হৈছে বহুতখিনিয়ে আছে, সুবিধা আছে, বহুত বেষ্ট এটা এপ্লিকেশ্যন। মই VN এপ্লিকেশ্যনত কৰি বহুত ভাল পাওঁ, ভিডিঅ' এডিটিং কৰি বহুত সহজ হয়, আৰু অতি সহজতে আপুনি কৰিব পাৰে। ইভাগে আপুনি ফিল্মৰাটো কৰিব পাৰে। ফিল্মৰা এটা বেষ্ট এটা এপ্লিকেশ্যন। আপুনি বোলে মই PCত বোলে কৰিব পাৰোঁ, বোলে লেপটপত কৰিব বিচাৰে, আপুনি ফিল্মৰাত কৰিব পাৰে। বহুত কিছুমান ফাংচন আছে ফিল্মৰাত, বেষ্ট আপুনি কৰিব পাৰে ফিল্মৰাত। গতিকে মোৰ কাৰণে মোবাইল এপ্লিকেশ্যনত এটা VN এপ্লিকেশ্যনটো বহুত ভাল হয়। কিন্তু এনেকৈ কৰাৰ পাছত আপোনালোকে ভিডিঅ'টো কৰি উঠাৰ পাছত ওপৰলৈ দেখিব, ইয়াত অপশ্যন এটা আছে, ইয়াত যাব। ইয়াত আপুনি ৰিজলিউশ্যনটো কিমান দিব, ৰিজলিউশ্যনটোৰ ওপৰত ডিপেণ্ড কৰিব। আপুনি ৰিজলিউশ্যন বোলে মই 1080 আছে, 1440 আছে, তাৰপিছতে FPS আছে ইমানটো, এভাৰেজ এইটো আছে, MBPS। এইখিনি কৰাৰ পিছত আপুনি নিজৰ চইচত আপুনি কৰিলে, তাৰপিছত আপুনি এক্সপৰ্ট কৰিলে আপুনি অট'মেটিক আপোনাৰ ভিডিঅ'টো এক্সপৰ্টিং হৈ যাব। মানে ভিডিঅ'টো আপোনাৰ ছেভ হ'বৰ কাৰণে গৈ আছে। ভিডিঅ'টো এতিয়া এনেকৈ দেখিব, ভিডিঅ'টো ছেভ কৰিব। 100% হ'লে আপোনাৰ ভিডিঅ'টো অট'মেটিক আপোনাৰ এক্সপৰ্টিং হ'ব। 100% হ'বৰ কাৰণে গৈ আছে, 84, 87, 90। এইটো আপোনাৰ ভিডিঅ'টো যেতিয়া 100% হৈ যাব, এইটো আপুনি ক্লিক কৰিব, তাৰপিছত দেখিব ডন কৰি দিব। অট'মেটিক আপোনাৰ ভিডিঅ'টো অলৰেডি আপোনাৰ ইয়াত ছেভ হৈ গ'ল। যিখিনি আপুনি এডিট কৰিছে গোটেইখিনি আপোনাৰ ছেভ হৈ গ'ল। সেই ভিডিঅ'টো আপুনি য'ত দিয়ে, আপুনি ইউটিউবত দিয়ে, ফেচবুকত দিয়ে, এইটো আপোনাৰ নিজৰ কথা।
তেনেকৈ আপুনি এটা VN এপ্লিকেশ্যনত আপোনাৰ ভিডিঅ' এড কৰিব পাৰিব। মই ভাবোঁ আপোনালোকৰ বহুখিনি সুবিধা হ'ব। কিবা নাজানিলে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব। ধন্যবাদ।